ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে নিশ্চয় বেংকত একোটা একাউণ্ট আছে আৰু বেংকত একাউণ্ট থকা প্ৰত্যেকজন লোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো বহুত বেছি প্ৰয়োজনীয় হ'ব। আপোনালোক যিসকল লোকৰ বেংকত একাউণ্ট আছে আপোনালোক সকলোৱে গম পায় যে বৰ্তমান সময়ত আমাৰ বেংক একাউণ্টসমূহ কিমান সুৰক্ষিত। আমি সদায় নিউজত এটা ধৰি লওক নতুন খবৰ শুনিবলৈ পায়ে থাকোঁ যে আজি আমুকৰ একাউণ্টৰ পৰা ইমান লাখ টকা উৰুৱাই লৈ গ'ল, আজি আমুকৰ একাউণ্টৰ পৰা ইমান হাজাৰ টকা লৈ গুচি গ'ল। গতিকে এনেকুৱা ধৰণৰ যিবিলাক ফ্ৰড বা স্কেম বৰ্তমান আমাৰ ভাৰতবৰ্ষত দিনক দিনে বাঢ়ি গৈ আছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ যিটো বেংক একাউণ্ট সেইটো সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য বা দায়িত্ব হয় আৰু বেংকেও আমাক যথেষ্টখিনি সহায় কৰে। আমাৰ যিটো বেংক একাউণ্ট এই বেংক একাউণ্টটো কিমান সুৰক্ষিত বা আমি যি পইচা আমি ধৰি লওক একাউণ্টত ৰাখোঁ এইখিনি কিমান সুৰক্ষিত, কেনেকৈ আমি আমাৰ বেংকৰ যিখিনি পইচা আমি নিজৰ যিখিনি কষ্টৰ ধন হয় এইখিনি আমি ক'ত ৰখাটো সুৰক্ষিত, বেংকত নে ডাকঘৰত। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক ডাকঘৰত যদি আপুনি এটা একাউণ্ট খুলিব বিচাৰে কেনেকৈ একাউণ্টটো খুলিব লাগিব, ডাকঘৰত একাউণ্ট খুলিলে আপুনি কি বেনিফিটছ লাভ কৰিব, ডাকঘৰ একাউণ্টটো যদি অনলাইন কৰিব বিচাৰে কেনেকৈ অনলাইন কৰিব লাগিব আৰু ডাকঘৰত আপোনালোকে কোনবিলাক স্কিমৰ সুবিধা পাব, প্ৰত্যেকটো কথা আজি এই ভিডিঅ'টোত আমি ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'লে আপোনালোকে বহুতবিলাক খবৰ লগালগ পাই থাকিব। স্পৰ্টছৰে হওক, পলিটিকেল খবৰে হওক বা যিকোনো ধৰণৰ খবৰ আপোনালোকে ততাতৈয়াকৈ পাবলৈ হ'লে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ৰাখক। তাত আমি চৰকাৰী আঁচনিয়ে হওক, চৰকাৰী স্কলাৰশ্বিপে হওক, নতুন চাকৰিয়ে হওক সকলোবিলাক আপডেট দি থাকোঁ। টোটেলি ফ্ৰী হয় চেনেলটো। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। ভিডিঅ'টো চাই আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। ডাকঘৰত একাউণ্ট খোলাটো প্ৰয়োজন ক'ত সেইটো আমি প্ৰথমে জানি লওঁ। আমাৰ প্ৰত্যেকজন লোকৰে দুটা একাউণ্ট থকাটো প্ৰয়োজনীয়। এটা হৈছে বেংকত আৰু এটা হৈছে আমাৰ ডাকঘৰত। কিয় এইটো ক'লোঁ, কাৰণ বৰ্তমান সময়ত আমি ডিজিটেল ফ্ৰড দেখিবলৈ পাই আছোঁ বা ৰিচেণ্টলি আমাৰ বহুত মানুহৰ একাউণ্ট আমি ফ্ৰিজ কৰাও দেখিবলৈ পাইছোঁ। এইটো কিয় হৈছে, কাৰণ আমাৰ যিটো বেংক একাউণ্ট থাকে এটাই বেংক একাউণ্ট থাকে। খুব কম সংখ্যক লোকৰহে দুটা বেংক একাউণ্ট থাকে, কিন্তু প্ৰায় সংখ্যক লোকে এটা বেংক একাউণ্টে খুলি ৰাখে আৰু সেইটোতে তেওঁলোকৰ কষ্টৰ ধনসমূহ তেওঁলোকে জমা কৰি ৰাখে আৰু তাৰ পৰাই তেওঁলোকে পইচা লেনা দানা কৰি থাকে। এতিয়া যেতিয়া তেওঁলোকে সেই কামটো কৰে কিবা কাৰণত যদি আপোনালোকৰ বেংক একাউণ্টত কোনোবাই যদি স্কেমৰ পইচা দি দিলে, মানে ধৰি লওক আপোনাৰ একাউণ্টত কোনোবাই পইচা দিবলগীয়া আছিলে, দিলে বোলে 10 টকা এটা, কিন্তু সেই পইচাটো স্কেমৰ পইচা হয়। বেলেগে বোলে সেই ব্যক্তিজনক ক'ৰবাত স্কেম কৰি মেলি কিবা ধৰি লওক গেম চেম খেলি এনেকুৱা ধৰণৰ যদি কিবা কৰি মেলি পইচা দিছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সেই একাউণ্টটো লগালগ ফ্ৰিজ কৰি দিয়া হয় আৰু আপোনালোকৰ যিমানখিনি কষ্টৰ ধন সেই পইচাখিনি তাত ফচি যায়। সেইকাৰণে আমাৰ প্ৰত্যেকৰে দুটা একাউণ্ট থাকিব লাগে। এটা একাউণ্ট এনেকুৱা যিটো আমি দৈনন্দিন প্ৰয়োজনৰ কাৰণে ৰাখিব লাগে আৰু এটা একাউণ্টত আমি আমাৰ কষ্টৰ ধনখিনি জমা কৰি ৰাখিব লাগে। এতিয়া আপুনি আপোনাৰ বেংক একাউণ্টটো আপোনাৰ যিখিনি দৈনন্দিন কামৰ কাৰণে আপুনি ইউজ কৰক, কিন্তু আপোনাৰ যি কষ্টৰ ধন সেইখিনি আপুনি ডাকঘৰত একাউণ্ট এটা খুলি মেলি জমা কৰি ৰাখক। কিয় জমা কৰি ৰাখিব লাগে সেইটো কৈছোঁ। ডাকঘৰত যদি আপুনি পইচা জমা কৰে তেনেকুৱা ক্ষেত্ৰত যিটো ইণ্টাৰেষ্ট ৰেট সেইটো বেংকতকৈ আপুনি বেছি লাভ কৰিব। লগতে ডাকঘৰে যিবিলাক স্কিম দিয়ে বেংকে তেনেকুৱা স্কিম আপোনালোকক নিদিয়ে আৰু ডাকঘৰত যিবিলাক স্কিম আহে ডাইৰেক্টলি চৰকাৰৰ তৰফৰ পৰা স্কিমবিলাক আহে, যেনে ধৰি লওক সুকন্যা সমৃদ্ধি যোজনা, PM জীৱন জ্যোতি বীমা যোজনা, PM সুৰক্ষা বীমা যোজনা বা MIS স্কিমে হওক। MIS স্কিমখন এখন যথেষ্ট ভাল স্কিম। ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই MIS স্কিমৰ সেই ভিডিঅ'টো চাবগৈ, বহুতখিনি কথা আপুনি জানিব পাৰিব। গতিকে ডাকঘৰত আপোনালোকে চৰকাৰৰ তৰফৰ পৰা বহুতখিনি বেনিফিটছ লাভ কৰে। দ্বিতীয়তে ডাকঘৰৰ যিটো একাউণ্ট হয় এইটো এটা সুৰক্ষিত একাউণ্ট হয়। আপোনালোকে যদি বিচাৰে যে আমি ডাকঘৰত কোনো ধৰণৰ অনলাইনৰ লেনাদেনা কৰিব নিবিচাৰোঁ, আমাক ATM কাৰ্ডৰ প্ৰয়োজন নাই, কেৱল আমি তাত গৈ পইচা জমা কৰিম আৰু আকৌ আমি কাগজেৰে লিখি মেলি মানে ধৰি লওক উইথড্ৰ ফৰ্ম কৰি মেলি আমি পইচাটো উলিয়াম, তাতো কোনো ধৰণৰ প্ৰব্লেম নাই। যদি আপুনি বিচাৰে যে আমি বেংক একাউণ্টটো যেনেকৈ ইউজ কৰোঁ ডাকঘৰটো আমি তেনেকৈ ইউজ কৰিব বিচাৰিছোঁ, তেনেকুৱা ক্ষেত্ৰত আপুনি ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'লে হয়। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত একাউণ্টটো খোলাৰ লগে লগে কি হ'ব, আপোনালোকে ডাকঘৰৰ যিখিনি পইচা আছে সেইখিনি আপুনি অনলাইন লেনাদেনাও কৰিব পাৰিব। আগত ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ একাউণ্ট আপুনি ঘৰতে খুলিব পাৰিছিলে, কিন্তু এতিয়া সেইটো সুবিধা বন্ধ কৰি দিলে। আপুনি ডাকঘৰত গৈ মেলি ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ এটা একাউণ্ট খুলিব লাগিব। তাৰ পৰা আপোনালোকৰ IPB আৰু যিটো আপোনাৰ ছেভিংছ একাউণ্ট দুইটা আপুনি লিংক কৰিব লাগিব। বহুতে ভুল কৰে যে IPB একাউণ্ট খোলা মানে তেওঁলোকৰ ডাকঘৰৰ যিটো অফলাইন একাউণ্ট সেইটো হয়, নহয়, দুইটা বেলেগ বেলেগ হয়, কিন্তু ডাকঘৰ একাউণ্টে হয়। IPB হৈছে ডাকঘৰৰ এটা ডিজিটেল শাখা। গতিকে ডাকঘৰত আপুনি যদি একাউণ্ট খুলি ৰাখিছে আৰু সেই একাউণ্টটোৱে যদি আপুনি অনলাইনত ইউজ কৰিব বিচাৰে তেনেহ'লে IPB একাউণ্ট খুলি দুইটা আপুনি লিংক কৰিব লাগিব। তাৰ পৰা IPB এপৰ থ্ৰু দি আপোনালোকে পইচা গুগল পে', ফোনপে'ত যেনেকৈ ইউজ কৰে তেনেকৈ আপুনি ইউজো কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ডাকঘৰৰ যদি আপুনি একাউণ্ট খুলিব বিচাৰে তাত আপুনি ATM কাৰ্ডো ল'ব পাৰিব। সেই ATM কাৰ্ডটো খালি আপুনি অনলাইনত ইউজ কৰিব নোৱাৰিব, আপোনালোকে কেৱল ATMত গৈ পইচা
উলিয়াবহে পাৰিব। এতিয়া প্ৰশ্নটো হৈছে যে ডাকঘৰত আপোনালোকে যদি এটা একাউণ্ট খুলিব বিচাৰে তেনেহ'লে একাউণ্টটো কেনেকৈ খুলিব। মই আপোনালোকক IPB একাউণ্ট খোলাৰ প্ৰচেছটো কৈ দিলোঁ, কিন্তু ডাকঘৰত কেনেকৈ একাউণ্ট খুলিব লাগে। এতিয়া বেংকত যদি আপুনি এটা একাউণ্ট খুলিবলৈ যায় তেনেহ'লে আজিকালি আপুনি গম পায় যে বেংকত আপুনি 3,000 টকা, 2,000 টকা, 4,000 টকা, কিছুমানতো 6-7,000 টকা পৰ্যন্ত আপোনালোকে জমা কৰিব লাগিব, তেতিয়াহে আপুনি একাউণ্ট খুলিব পাৰিব। তাৰ পাছতো আকৌ আহি যায় যে আপোনালোকে সেই বেংক একাউণ্টটোত বোলে পইচা মেইনটেইন কৰি চলিব লাগিব, বোলে 1,000 টকা তললৈ আনিব নোৱাৰে, 2,000 টকা তললৈ আনিব নোৱাৰে, বহুতবিলাক নীতি নিয়ম থাকে। কিন্তু ডাকঘৰৰ ক্ষেত্ৰত তেনেকুৱা কোনো নিয়ম নাই। ডাকঘৰত আপোনালোকে একাউণ্ট খুলিবলৈ হ'লে 500 টকা এটা জমা কৰিব লাগিব। হয়, সেই 500 টকাটো আপুনি কেতিয়াও উলিয়াব নোৱাৰে, যেতিয়ালৈকে ডাকঘৰ একাউণ্টটো টোটেলি আপুনি ক্ল'জ নকৰে, আপোনাৰ 500 টকাটো তাতে থাকিব আৰু তাৰ তললৈ আপুনি পইচা উলিয়াব নোৱাৰিব। গতিকে সেই একাউণ্টটো খুলিবৰ কাৰণে হ'লে আপুনি ডাকঘৰলৈ যাব লাগিব, এখন ফৰ্ম দিব। সেই ফৰ্মখনত আপোনালোকে 4-5 কপি ফটো আপুনি লগত লৈ যাব, লগতে আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনিও আপুনি লগত লৈ যাব আৰু গৈ মেলি আপোনালোকে ডাকঘৰত এটা একাউণ্ট খুলিবৰ কাৰণে সেই ফৰ্মখন ফিল কৰিব। ফৰ্মখন ফিল কৰাৰ পাছতে আপোনালোকৰ কেতিয়াবা লগালগ একাউণ্টটো খুলি তেওঁলোকে পাছবুকো দি দিয়ে, কেতিয়াবা এসপ্তাহমান সময় লাগি যায় পাছবুক নাথাকিলে, আৰু তাৰপাছত আপোনালোকৰ পাছবুকো আপুনি লাভ কৰিব। লগতে ATM কাৰ্ডৰ কাৰণে যদি আপুনি এপ্লাই কৰে, ATM কাৰ্ডো আপোনালোকে ঘৰত 7 দিনৰ ভিতৰত লাভ কৰিব আৰু আপোনাৰ যিটো ডাকঘৰ একাউণ্ট সেইটো খোল খাই যাব। ডাকঘৰ একাউণ্ট খোলাৰ লগে লগে আপোনালোকে যদি সেই একাউণ্টটো কোনো ধৰণৰ অনলাইনৰ লগত লিংক নকৰে, তেনেকুৱা ক্ষেত্ৰত তাত কোনো ফ্ৰড হোৱাৰ চান্সে নাথাকে, কাৰণ ডাকঘৰ হৈছে টোটেলি এটা চৰকাৰী বস্তু। তাত কোনো ধৰণৰ আপোনালোকৰ খেলিমেলি নহয়। আপুনি তাত পইচা জমা কৰি ৰাখক, পইচা সুৰক্ষিত হৈ থাকিব। আৰু চবতকৈ ভাল কথাটো হৈছে কি, ডাকঘৰৰ যিসকল কৰ্মচাৰী হয় তেওঁলোক যথেষ্ট ভাল আৰু তেওঁলোকৰ বিহেভিয়াৰবিলাক যথেষ্ট ভাল। আপুনি যদি কিবা এখন স্কিমৰ কথাও সুধিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত ভালদৰে তেওঁলোকে স্কিমখনৰ বিষয়ে আপোনাক বুজাই দিব যে স্কিমখনত কিমান আপোনালোকে কি কৰিব লাগিব, কেনেকৈ আপুনি স্কিমখনৰ বেনিফিটছ লাভ কৰিব, প্ৰত্যেকটো কথা তেওঁলোকে তন্নতন্নকৈ বুজাই দিয়ে। কিন্তু আপুনি প্ৰায়বিলাক বেংকত দেখিবলৈ পায় যে আপুনি পইচাকেইটা যদি উলিয়াবলৈ যায় তাতো আপোনালোকে বহুতখিনি কথা শুনিবলগীয়া হয়। গতিকে ডাকঘৰত যদি আপুনি এটা একাউণ্ট খোলা নাই, সোনকালে আপুনি এটা একাউণ্ট খোলক, আপোনাৰ কষ্টৰ ধনখিনি জমা কৰি ৰাখে, তেনেকুৱা ক্ষেত্ৰত সেই পইচাখিনি আপোনাৰ সুৰক্ষিত হৈ থাকিব। গতিকে আপোনালোক সকলোৰে যদি এটা বেংক একাউণ্ট আছে বা এটা যদি আপোনালোকৰ একাউণ্ট আছে তেনেহ'লে নিশ্চয় আপুনি দুটা একাউণ্ট খুলি ল'ব। এটা একাউণ্ট আপোনালোকে যিখিনি ডেইলি আপোনাৰ দৈনন্দিন জীৱনত যিসমূহ আপুনি লেনাদেনা কৰে তাৰ কাৰণে আপুনি ইউজ কৰিব। বাকী আপোনালোকৰ যিখিনি সাঁচতীয়া ধন বা যিখিনি কষ্টৰ ধন সেইখিনি আপুনি জমা কৰিবৰ কাৰণে অন্য এটা একাউণ্ট ইউজ কৰিব। কেতিয়াও আপোনালোকে সেই একাউণ্টটো পাৰিলে গুগল পে', ফোনপে' এইবিলাকত আপোনালোকে লিংক কৰি নল'ব। গতিকে তাৰ কাৰণে আপুনি ডাকঘৰ একাউণ্ট খোলাটোৱে বেষ্ট। আৰু ডাকঘৰ একাউণ্টটো খোলাৰ লগে লগে আপুনি চৰকাৰৰ সা সুবিধা পাব। তাত আপোনালোকে যিমান পইচা জমা কৰি যাব সিমানটো হিচাপত আপোনালোকে ইণ্টাৰেষ্টটো লাভ কৰিব, এটা ভাল আপুনি ইণ্টাৰেষ্ট লাভ কৰিব, যি কাৰণে মই আপোনালোকক ডাকঘৰ একাউণ্ট খুলিবলৈ কৈছোঁ। সেইকাৰণে আপুনি ডাকঘৰলৈ যাব, ইয়াৰ বিষয়ে আৰু আপোনালোকে ভালদৰে সবিশেষ জানিব পাৰিব। ডাকঘৰৰ যিবিলাক ভাল স্কিম আছে সেইবিলাকৰ বিষয়ে আপোনালোকে ভালদৰে জানিব পাৰিব। গতিকে MIS স্কিম যিখনৰ বিষয়ে মই আপোনালোকক কৈছিলোঁ, সেইখন কি হয়, এইখনত কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ পৰা কি বেনিফিটছ লাভ কৰিব, সেইটোৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকৰ স্ক্ৰীণত এতিয়া যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চালে আপোনালোকে MIS স্কিমৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।